Hello everyone, welcome to my channel. আজি মই বনাই আছো সুইট সাট্টু লাড্ডু। এই লাড়ু আপোনালোকে যিকোনো ফেষ্টিভেলত নাইবা প্ৰসাদ ৰূপে পূজাটো দিব পাৰিব। মুড়িৰ সাট্টু লাড়ু বনাবলৈ আমাক লাগিব মুড়ি। এয়া মই মুড়ি লৈছো এবাটি আৰু ইয়াত থকা কলা কলা মুড়িবোৰ মই উলাই লৈছো। মুড়িৰ সাট্টু বনাবলৈ মই মুড়িখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত দি গ্ৰাইণ্ড কৰি লম। মুড়িৰ সাট্টু ৰেডি হৈ গৈছে আৰু এয়া চাইছে ই ধুনীয়াকৈ মিহি হৈ গৈছে। এতিয়া মই ইয়াক এটা বাটিত ঢালি লম। সাট্টুৰ লাড়ু বনাবলৈ আমাক লাগিব গাখীৰ আৰু কিশমিশ। গাখীৰ মই চেনিৰে সৈতে গৰম কৰি ঠাণ্ডা কৰি লৈছো। অলপ অলপ গাখীৰ দি সাট্টুখিনি মিক্স কৰি যাম। একেবাৰতে বেছি গাখীৰ ঢালি নিদিব। ডোখিনি এনেদৰে ৰেডি কৰিব লাগিব যাতে ইয়াৰে লাড়ু বনাব পৰা যায়। এতিয়া হাতত অকণমান ঘি লগাই ইয়াক ভালদৰে মুঠি ল'ম যাতে ইয়াৰ যিবোৰ গাঁত বান্ধি আছে সেইবোৰ নাইকিয়া হৈ যায়। ভালদৰে মুঠি লোৱাৰ পিছত মই ইয়াতে কিশমিশখিনি দি অলপ সময় ইয়াক মুঠি ল'ম। তাৰপিছত হাতখন ভালদৰে ধুই মুচি হাতত অকণমান ঘি লগাই লাড়ু বনাম। মই ইয়াতে এগিলাচ গাখীৰ লৈছিলোঁ আৰু ইমানখিনি মোৰ ৰৈ গৈছে। সাট্টু লাড়ু খাবলৈ বহুতেই ভাল লাগে। আপোনালোকে গোবিন্দ পূজা বা যিকোনো ফেষ্টিভেলত মিঠাই ৰূপে ইয়াক বনাব পাৰিব। এনেদৰে মই গোটেইকেইটা লাড়ু বনাই ল'ম। আজিৰ ৰেচিপিটো আপোনালোকৰ কেনে লাগিল জনাবলৈ নাপাহৰিব। If you like my recipes, then please like, comment, share, and please do subscribe. Thank you so much. Stay happy and healthy.